লৈছে যে এতিয়া টকা পইচা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি টকা পইচা দিছে। আগতেতো মোৰ দিনত দেখা নাই, আমিতো আকাশ দেখি থকা স্কুলতে পঢ়ি গ'লোঁ। এতিয়াতো আকাশ দেখা স্কুল নাই। যিখিনি স্কুল আছে য'ত ৰাইজে ল'ৰা ছোৱালী পঠাইছে, এতিয়া মই এটা উদাহৰণ দিছোঁ, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্য বা আমাৰ যিসকল প্ৰফেচাৰ, তেওঁলোকৰ কিমানৰ ল'ৰা ছোৱালীয়ে নিজৰ বিশ্ববিদ্যালয়ত পঢ়ে। তেনেকুৱাকৈ ইয়াত ৰাইজৰ মুখীয়া বা আমাৰ গাঁওবুঢ়া কয় বা তেওঁলোকৰ কিমানে মোৰ নিজৰ স্কুলখনলৈ যায়, যিখন চৰকাৰৰ স্কুল। যদি ছাত্ৰ ছাত্ৰী স্কুললৈ আহি থাকিল হ'লে, ৰাইজে যদি চাই থাকিল হ'লে, আপোনালোকৰ দৰে শক্তিশালী মিডিয়াই যদি ছাপোৰ্ট কৰি থাকিল হ'লে, এখনো স্কুল উঠি নগ'ল হ'লে। এতিয়া উঠি কিয় গৈছে? কাৰণ তাত যেতিয়া গৈছে স্কুলৰ ছাত্ৰ, মই যিখন স্কুল LP স্কুলত পঢ়ি, বেলৰগুৰি কলিতা গাঁও প্ৰাথমিক বিদ্যালয়, বিহগুৰি তেজপুৰ, সেইখন স্কুলত মই যেতিয়া গ'লোঁ, মোক কোৱা হ'ল যে এখন স্কুল নাই আজিকালি। এতিয়া মই কাৰণটো বিচাৰোঁতে ক'লে যে কোনো এঘৰ মানুহৰ স্কুলখনত ল'ৰা ছোৱালী নপঢ়ায়। গতিকে আমাৰ চৰকাৰলৈ এটা অনুৰোধ, যাতে ৰাইজে আজি কি বিচাৰিছে, ল'ৰা ছোৱালী ইংৰাজীত ভাল হোৱা বিচাৰিছে, সেইটো মুকলিকৈ ক'লে সেইটোৱে কথা। গতিকে আমাৰ ৰাজহুৱা যিখিনি স্কুল আছে তাত ইংলিছৰ শিক্ষক দিয়ক, দৰকাৰ হ'লে কষ্ট হ'লেও দুজন ইংৰাজীৰ এনেকুৱা শিক্ষক দিয়ক, যাতে ছাত্ৰজন সোমাই আহিল অসমীয়া কৈ, ওলাই যাওঁতে সি ইংৰাজী কৈ ওলাই যাব পাৰিব। অসমীয়াত ইয়াত ভূপেন হাজৰিকাৰ আদৰ্শৰে গোটেই মাতৃভূমি আৰু আমাৰ মাদাৰলেণ্ড যিটো কয়, জন্মভূমি, প্ৰতিজ্ঞা ল'ব। মই লণ্ডনত PhD কৰি অসমলৈ ঘূৰি আহিছোঁ, কাৰণ আই লাভ মাই মাদাৰলেণ্ড, অসমক ভাল পাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।